তাৰিখে যি আমাৰ ভাইটিয়ে খানা খাবলৈ গৈছিল 6জন লগৰীয়াৰ লগত আজি প্ৰায় 4 দিন হৈ গৈছে আজিলৈকে তাৰ কোনো ধৰণৰ সংসত্ব পোৱা নাই সেয়েহে আমি গোটেই গাঁৱৰ ৰাইজ গোট খাই সকলো বুঢ়া বুঢ়ী গাঁৱৰ ডেকা গাভৰু সকলো আহি পেলাই নদীৰ কাণত আমি প্ৰভু ভগৱন্তৰ চৰণত নদী বাবাৰ ওচৰত আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ ভাইটিটো য'তেই আছে মৃতয়ে হওক বা জীৱিতয়ে হওক তেনেকুৱা অৱস্থাত আমি পাবৰ বাবে আমি প্ৰভু শ্ৰীচৰণৰ ওচৰত সেৱা জনাইছোঁ তেওঁ য'তেই আছে তেওঁ সুস্থ শৰীৰে হওক বা মৃত হিচাপে আমি পাবৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত গাঁৱৰ সকলো আহি এই সেৱা জনাইছোঁ প্ৰাৰ্থনা কৰিছোঁ সম্পূৰ্ণৰূপে চেষ্টা কৰি আছে যদিও ডেড বডি এতিয়ালৈকে উদ্ধাৰ হোৱা নাই ইয়াৰ অন্তৰালত আমি এটাই সন্দেহ কৰিব বিচাৰিছোঁ যে যিকেইজন ল'ৰাৰ লগত গৈছিলে সিহঁতে অলৰেডি ভাত খালে কিন্তু তালৈ ভাত বাঢ়ি থোৱা অৱস্থাতহে আছে সেই ভাত খাবলৈ নাপালে সিহঁতে 11:30 বজাতে ল'ৰাটো নাইকিয়া হৈছে কিন্তু সিহঁতে ঘৰলৈ খবৰ দিছে প্ৰায় 4:30মান বজাত ইমান সময়খিনি পিছত যে তাৰ কিবা এটা সিহঁতে কৰিছে আমি সেইটো সন্দেহৰ ভিতৰত ৰাখিছোঁ গতিকে আমি প্ৰশাসনক ইয়াৰ দ্বাৰা এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে সেই লগৰকেইজনক উচিত সোধা পোছা কৰি এটা শুদ্ধ ৰিজাল্ট আমাক দিব বুলি আমি ভাবিছোঁ আমি এইটো কাৰণেই সন্দেহ কৰিছোঁ আমাৰ ভাইটিটো চেণ্ডেলযোৰ নাওখনত মানে যিটো ছিষ্টেমত আছে সম্পূৰ্ণ আমি ইয়াক লৈ চিন্তিত হৈছোঁ আমি এইটোৱে সন্দেহ কৰিছোঁ যে তেওঁলোকৰ ভিতৰতেই কোনোবাই হয়তো ল'ৰাটো মাৰি পেলাইছে আজি গত 30/12/2024 তাৰিখৰ পৰা আমাৰ গাঁৱৰে উদীয়মান যুৱক শ্ৰী পিংকু হাজৰিকা লগৰ বান্ধৱৰ লগত গৈ সেই খানা খাবলৈ গৈ আজি নিৰুদ্দেশ হৈ আছে তেওঁ আজি জীৱিতই হৈ আছে নে মৃত্যুৱে হ'ল তাৰ কোনো উত্তৰ পোৱা নাই সেয়েহে আজি আমি গাঁৱৰে আইসকল বাপ সমস্ত গৈ বাবাৰ চৰণত এগছি প্ৰদীপ এডালি ধূপকাঠি জ্বলাই সেই আমাৰ ল'ৰাটিক উলিয়াবৰ কাৰণে আমি বাবাৰ চৰণত সেৱা পূজা কৰিছিলোঁ মৃতয়ে হওক বা তাৰাই চিহ্নই হওক বা জীৱিত কালতে আমি সংসৰীয়ে ঘূৰাই পালে আমি গাঁও তথা পৰিয়াল সমস্ত আমি উৎসাহিত হ'ম যিহেতু আমাৰ এই গাঁওখনৰ এটা অপূৰণীয় ক্ষতি হৈছে সেই ল'ৰাটি একাদিক্ৰমে অভিনয় গাঁৱৰে বিবাহ অনুষ্ঠান বা মাংগলিক যিবোৰ অনুষ্ঠান আছে তেওঁ অগ্ৰণী ভূমিকা লৈ আমাৰ গাঁৱক গুৰি ধৰিছিল তেওঁ ক্ষতিয়ে বা তেওঁ হেৰুৱাই আমি বহুত দুখ পাইছোঁ আৰু দুখৰ সমভাৱিক হৈ আমি বাবাৰ চৰণত আকৌ কাতস্থ হৈ জনাইছোঁ প্ৰভু যদি আপুনি কিবা কাৰণত আমাৰ এই ল'ৰাটিক আপুনি আবদ্ধ কৰি ৰাখিছে আমি প্ৰাৰ্থনা জনাইছোঁ আপুনি আমাক সংসৰীয়ে ল'ৰাটোক আমাৰ গৃহলৈ তথা গাঁৱলৈ ঘূৰাই দিয়ক বা যদি মৃত অৱস্থাই হওক আমাক চিহ্ন এটা দেখুৱাই আমাক এটা প্ৰেৰণা যোগায় বুলি আমি ভগৱন্তৰ চৰণত সেৱা পূজা কৰা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত